মৃদুল ইছলামৰ মৃত্যুৰ তদন্ত লাগে কংগ্ৰেছক অন্যথা জনতা ভৱন ঘেৰাওৰ হুংকাৰ মৃদুল ইছলামৰ মৃত্যুৰ ন্যায়িক তদন্ত আমি দাবী কৰিছো যদি ন্যায়িক তদন্ত নিদিয়ে আমি কালিলে জনতা ভৱন ঘেৰাও কৰিম কালিলে গৈছে গুৱাহাটীত 5 জনতকৈ বেছি মানুহ গোট খাব নোৱাৰিব পুলিচক কিমান গুলি আছে কিমান লাঠি আছে গোটাই লওক হয় ন্যায়িক তদন্ত ঘোষণা কৰক নহলে কালিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন জনতা ভৱনৰ সন্মুখত মৃদুল ইছলামৰ মৃত্যুক লৈ সৰ্বত্ৰে প্ৰতিবাদ ধিক্কাৰ বুধবাৰে কি হৈছিল ৰাজভৱনৰ সন্মুখত কিয় প্ৰাণ হেৰুৱাবলগীয়া হ'ল প্ৰতিবাদকাৰী কংগ্ৰেছ নেতাই মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাৰ তদন্ত হ'বনে একে জেগাতে তিনিটা কন্দুৱা গেছ একে সময়তে দিয়াৰ কাৰণে মই নিজেও আমাৰ কেইবাজনো সাংবাদিক বন্ধু অত্যন্তভাৱে আক্ৰান্ত হৈছিলে আৰু মৃদুল ইছলাম আক্ৰান্ত হোৱাৰ পিছত হস্পিটেললৈ যোৱাৰ পথত মৃত্যু হৈছে কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুক লৈ সৰ্বত্ৰে অব্যাহত প্ৰতিবাদ প্ৰতিক্ৰিয়াৰ মাজতে বৃহস্পতিবাৰে বকুৰ নিজা বাসভূমিত জানাজা সম্পন্ন হ'ল মৃত কংগ্ৰেছ নেতাগৰাকীৰ জানাজা কাৰ্যত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰিলে একেই দাবী তিনিটা কন্দুৱা গেছ ব্যৱহাৰ কৰি এজন মানুহক হত্যা কৰিছে চৰকাৰ কিয় মৌন হৈ আছে হিমন্ত বিশ্ব শৰ্মাই মৃদুল ইছলামৰ পৰিবাৰৰ ওচৰত আহি পেলাই ক্ষমা খোজক আপোনাৰ পুলিচে আপোনাৰ ষড়যন্ত্ৰত ভৰি দিছে একেঠাইত তিনিটা কন্দুৱা গেছ নিক্ষেপ কৰি হত্যা কৰা হ'ল মৃদুল ইছলামক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল কংগ্ৰেছ নেতাগৰাকীক শোষণ কৰিবৰ কাৰণে স্মাৰ্ট মিটাৰক এটা হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা যিটো বিজেপিৰ ষড়যন্ত্ৰ তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাওঁতে একে জেগাতে তিনিটা কন্দুৱা গেছ একে সময়তে দিয়াৰ কাৰণে মই নিজেও আমাৰ কেইবাজনো সাংবাদিক বন্ধু অত্যন্তভাৱে আক্ৰান্ত হৈছিলে আৰু মৃদুল ইছলাম আক্ৰান্ত হোৱাৰ পিছত হস্পিটেললৈ যোৱাৰ পথত মৃত্যু হৈছে আজি চৰকাৰে বিভিন্ন ধৰণৰ মিছা কথা কৈ আছে যে আন্দোলনৰ কাৰণে পাৰ্মিশ্যন লোৱা নাছিলে কোনোবাই কৈছে মৃদুল ইছলামৰ গা বেয়া আছিলে এটা টিভি চেনেলত মৃদুল ইছলামৰ শেষৰ যিটো আন্দোলনৰ মুহূৰ্ত প্ৰকাশ পাইছে গা বেয়া থকা মানুহে কংগ্ৰেছ জিন্দাবাদ স্মাৰ্ট মিটাৰ নালাগে ইমান জোৰছে শ্লোগান দিব পাৰে নেকি আৰু গুৱাহাটী চিটি কমিশ্যনাৰে কৈছে তেওঁ অসুস্থ তেওঁ ডাক্তৰ নেকি চিটি কমিশ্যনাৰ IPS তেওঁ MBBS MS নহয় এই যিটো গণতান্ত্ৰিকভাৱে হোৱা আন্দোলনক মুখিমূল কৰি আমাক ভয় খুৱাবলৈ চেষ্টা কৰিছে এইটো মই হিমন্ত বিশ্ব শৰ্মাক আজি এই মৃতকৰ পৰিয়ালৰ চোতালৰ পৰা কৈ দিছো এইটো ভয় খুৱাবলৈ চেষ্টা কৰি লাভ নাই বুধবাৰৰ প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীত সৃষ্টি হয় অবৰ্ণনীয় পৰিস্থিতি আৰক্ষীয়ে নিক্ষেপ কৰা নিৰ্বিচাৰ কন্দুৱা গেছত আহত হয় শ কংগ্ৰেছ কৰ্মী আহত হয় কেইবাগৰাকীও সংবাদকৰ্মী তাৰ মাজতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি ল'বলগীয়া হয় কংগ্ৰেছ নেতা তথা অধিবক্তা মৃদুল ইছলাম বুধবাৰে নিশাই মৃদুল ইছলামৰ মৃতদেহ লৈ যোৱা হয় বকুৰ বাসগৃহলৈ আৰু বৃহস্পতিবাৰে সম্পন্ন হয় জানাজা কাৰ্য জানাজাৰ পাছতেই ছয়গাঁৱৰ ৰাজীৱ ভৱনত মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ ভূপেন বৰাই দাবী কৰিলে ঘটনাৰ ন্যায়িক তদন্ত অন্যথা জনতা ভৱন ঘেৰাওৰ হুংকাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ প্ৰতিবাদ কৰিবৰ কাৰণে আমি গভৰ্ণৰ হাউচলৈ যাওঁতে একে জেগাতে তিনিটা কন্দুৱা গেছ দি আমাৰ দলৰ নেতা মৃদুল ইছলামক চৰকাৰে পৰিকল্পিতভাৱে হত্যা কৰিছে গণতান্ত্ৰিক আন্দোলন কৰাৰ অধিকাৰ আমাৰ আছে কিন্তু আমাৰ গণতান্ত্ৰিক আন্দোলন কৰা মানুহবিলাকক ভয় খুৱাবৰ কাৰণে মৃদুল ইছলামক হত্যা কৰি চৰকাৰে আমাক আন্দোলন কৰিবৰ কাৰণে সাহস যাতে নাথাকে তাৰ কাৰণে ভয় খুৱাব বিচাৰিছে একে সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ সমালোচনা APCCৰ সভাপতিগৰাকীৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কিতাপ উলিয়াইছিলে
যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী লুইচ বাৰ্জাৰ কেলেংকাৰী সাৰদা কেলেংকাৰীত জড়িত বুলি যেতিয়া হিমন্ত বিশ্ব শৰ্মা বিজেপিত জইন কৰিলে এটা কেলেংকাৰী নাইকিয়া হৈ গ'ল তাৰমানে বিজেপিৰ অফিচত এটা ৱাশ্বিং মেচিন আছে কংগ্ৰেছত থাকিলে হিমন্ত বিশ্ব শৰ্মা সাৰদা কেলেংকাৰীত জড়িত আৰু বিজেপিত গ'লে ধোৱা তুলসীৰ পাত তাত থকা ৱাশ্বিং মেচিনত ধুই দিয়ে সব চাফা হৈ যায় মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাৰ ন্যায়িক তদন্ত দাবী কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো বৃহস্পতিবাৰে ৰাজীৱ ভৱনত উপস্থিত হৈ দেৱব্ৰত শইকীয়াৰো একেই দাবী পৰিকল্পিতভাৱে হত্যা কৰা হ'ল মৃদুল ইছলামক ন্যায়িক তদন্ত লাগে মৃত্যুৰ ঘটনাৰ আৰু লগতে আমি এতিয়াও অসম চৰকাৰক ন্যায়িক তদন্ত আৰু আমাৰ শ্বহীদজনৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণৰ দাবী কৰিছোঁ আৰু আমি এতিয়াও আচৰিত হৈছোঁ যে নিজৰ ব্যৰ্থতা ঢাকিবলৈ কেনেকৈ প্ৰশাসনে সত্যৰ অপলাপ কৰি আছে যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে মোৰ পুলিচ মোৰ চাউল মোৰ মোদী ইত্যাদি কথা কৈ থাকে সেই গতিকে কোনো কনিষ্ঠ বিষয়াই উচ্চ বিষয়াৰ পাৰ্মিশ্যন নোহোৱাকৈ তেওঁৰ মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠতা চাবাচি পুলিচ মেডেল ল'বলৈ এনেকুৱা কাম কৰি আৰক্ষীয়ে অত্যাচাৰ কৰিলে নেকি ইয়াৰো তদন্ত হ'ব লাগে এই দাবী মই জনাইছোঁ আৰক্ষীয়ে কথাটো নস্যাৎ কৰিছে আপোনালোকে মৃদুল ইছলামৰ মৃত্যুৰ পাছত আৰক্ষীৰ তৰফৰ পৰাও ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰক্ষীয়ে প্ৰতিবাদৰ বাবে কংগ্ৰেছে আগতীয়া অনুমতি গ্ৰহণ কৰা নাছিল বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য ব্যক্ত কৰিছে তাৰ বিপৰীতে কংগ্ৰেছে কাৰ্যসূচীৰ বাবে আগতীয়াকৈ প্ৰশাসনক অৱগত কৰাৰ পত্ৰ ৰাজহুৱা হৈ পৰিছে সেই সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ বক্তব্য আমি অনুমতি লোৱাৰ কথা নহয় আমি তেখেতক অৱগত কৰিছিলোঁ যে আমি অহাকালিলৈ 18 তাৰিখে এটা ৰাজভৱন চলো প্ৰগ্ৰাম ল'ম ৰাজভৱন ঘেৰাও নহয় চলোৰ অৰ্থ হ'ল ৰাজভৱনলৈ যোৱা আমি ৰাজভৱনলৈ যেতিয়া গৈছোঁ আমাৰ দেশৰ আমাৰ ৰাজ্যৰ প্ৰথম নাগৰিকজনে অন্য নাগৰিকৰ লগত আলোচনা কৰাত কি অসুবিধা আছিল এয়া ব্ৰিটিছৰ দিনৰ বৰলাট বা সৰুলাটৰ কথা নহয় যে তেওঁলোকে আমি ব্ৰিটিছে যেনেকৈ তেওঁলোকৰ বাংলোৰ আগেদি গ'লে চাইকেলৰ পৰা নামিব লাগে ছাতি লৈ গ'লে ৰ'দ বৰষুণত ছাতি খুলি যাব লাগে এতিয়াও যদি তেনেকুৱা কথা ভাবি আছে সেয়া গণতান্ত্ৰিক দেশৰ আৰক্ষী আৰু প্ৰশাসনৰ মূৰ্খামিৰ বাহিৰে একো নহয় আমাক সংবিধানে এই অধিকাৰ দিছে আমি নিজৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ শান্তিপূৰ্ণভাৱে কোনো অস্ত্ৰ শস্ত্ৰ নোলোৱাকৈ সাধাৰণ নাগৰিক হিচাপে দেশৰ জনগণৰ কথা ক'বলৈ ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ গৈছিলোঁ আমাৰ কিন্তু কংগ্ৰেছৰ এই পত্ৰ ৰাজহুৱা হৈ পৰাৰ পাছত দ্বিতীয়বাৰলৈ এই সন্দৰ্ভত এতিয়ালৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই আৰক্ষীয়ে তাৰ বিপৰীতে গুৱাহাটীৰ বিভিন্ন ঠাইত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলি সম্ভাৱ্য প্ৰতিবাদ আন্দোলনৰ বাবে সাজু হৈ ৰৈছে প্ৰশাসন দিছপুৰ এলেকাত প্ৰতিবাদ আন্দোলন নিষিদ্ধ কৰা হৈছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰতিবাদী জনতাৰ ওপৰত এই আক্ৰমণ কিয় আৰক্ষী প্ৰশাসনৰ গণতান্ত্ৰিক প্ৰতিবাদৰ অধিকাৰৰ ওপৰত হাত দিছে নেকি চৰকাৰে মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত হ'বনে প্ৰশ্ন উত্থাপন হৈছে মৃদুল ইছলামৰ পৰিয়ালক ন্যায় দিব পাৰিবনে কংগ্ৰেছে নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট